নিজৰ পৰিয়ালটোৱে এখন গাড়ী সোমাই নিজৰ কাগজ পাতি লৈ নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ NRCত নাম সোমাবলৈ আমি জিলাই জিলাই যাবলগীয়া হৈছিল নে নাই? আমি যোৰহাট, শিৱসাগৰ, নগাঁও আমি গৈ থাকিবলগীয়া হৈছিল নে নাই? সেই সময়ত এই ৰহিম আহমেদৰ নেতৃত্বত আমছু, সেই সময়ত জমিয়ত উলামা হিন্দৰ মুস্তাক আনছাৰৰ নেতৃত্বৰ আমছু দিল্লীলৈ কেছ কৰিছিল সুপ্ৰিম কোৰ্টত। সেই সময়ত ৰকিবুল হুছেইন কৈছিল, ৰকিবুল হুছেইনে গৈ ডাঙৰ ডাঙৰ উকিলৰ লগত কথা পাতিছিল। ইন্দিৰা জয়সিং, কপিল সিবাল, সলমান খুৰছিদ, বিবেক ভাটে, এজন এজন উকিল এবাৰ এবাৰ থিয় হ'লে 15 লাখ টকাকে লাগে, 50 বাৰ থিয় হ'বলগীয়া হৈছিল। তেনেকৈ কেছ কৰি 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 আপোনালোকৰ সেই বিপদৰ পৰা NRC সকলোৰে নাম সোমোৱাৰ ব্যৱস্থা আমি কৰিছিলোঁ ৰাইজ। আপুনি কওক বাৰু NRC সময়ত এই পঞ্চায়তৰ ছেক্ৰেটাৰী সময়ত মহিলাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেট নাকচ কৰাৰ সময়ত এই মানুহখিনি আপোনালোকে কি সহায় কৰিব? আনকি কেইদিনমানৰ আগত 51-71 20 বছৰ কি হ'ব? 51 হ'লে আমাৰ হাহাকাৰ হ'ব। যদি 51-20 বছৰ হয়, অহাবাৰ আমাৰ ভোটটি কোনো নাহে ৰাইজ। আকৌ ভয় খাই গ'লো, আমি দৌৰি গ'লো 71 কৰিবৰ কাৰণে আকৌ উকিল ধৰিলোঁ, ডাঙৰ ডাঙৰ উকিল ধৰিলোঁ। উকিলৰ ধৰি কি হৈছে কি নাই এতিয়াও ৱেবছাইটত আছে। সমান যুক্তি দিছোঁ আমি 71 থাকিব লাগে বুলি। বৰদৰণি ৰাজবল ডাঙৰীয়া সেই সময়ত আপুনি ক'ত আছিল কওক? কোনো সময়ত আমাৰ লগত বিপদৰ সময়ত নাই ৰাইজ। যিটো সময়ত হিমন্ত বিশ্ব শৰ্মাই আমাক বিভিন্ন ধৰণৰ বিপদত পেলাব বিচাৰি থাকে, আমাৰ ঘৰ ভাঙি দিয়ে, আমাৰ বিভিন্ন ধৰণৰ গুলি মাৰি দিয়ে, সেই সময়ত জুই যেতিয়া চলি থাকে আমি ভূপেন বৰা, ৰকিবুল হুছেইন, জাকিৰ সিকদাৰ, ৰহিম আহমেদ, শুকুৰ আলী, হিমন্ত বিশ্ব শৰ্মাই য'তেই জুই জ্বলাব বিচাৰে আমি পানী লৈ সেই জুই নুমাবলৈ চেষ্টা কৰোঁ। সেই জুই আমি নুমাওঁ। হিমন্ত বিশ্ব আমাৰ লগত বলে পৰা নাই। কিন্তু দুখৰ কথা, যি সময়ত গৰুকুটিত ঘৰ ভাঙি গুলি মাৰি মৰি পেলা মানুহটোৰ ওপৰত জঁপিয়াই আছিল মানুহে, যেতিয়া আমি তালৈ গৈ আমি সেই জুইত পানী ঢালিবলৈ বিচাৰিছিলোঁ, সেই সময়ত বৰদৰণি ৰাজবল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাৰ জুইত পেট্ৰল ঘিউ ঢালি আকৌ ভালভকে জ্বলাই দিছিল ৰাইজ। মনত কৰক আপোনালোকে, মনত কৰক যেতিয়া ধুবুৰীত বৰদৰণি ৰাজবল ডাঙৰীয়াই মঞ্চৰ পৰা ক'লে যে ধুবুৰীৰ মানুহবিলাক, মুছলমান মানুহবিলাক চুৰ ডকাইত আৰু ধৰ্ষণকাৰী, কৈছিল নে নাই ৰাইজ? মই দেখুৱাই দিম, এতিয়াও আছে। কম কৈছিল যে চেকাৰ মুছলমান মানুহবিলাক চুৰ ডকাইত ধৰ্ষণকাৰী। বৰদৰণি ৰাজবল ডাঙৰীয়াই কোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই ভালেই পাৰে। মহিরুল ইসলাম, রাজীব হামিদ সাহাব, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আমার শক্তিশালী প্রার্থী রকিবুল হুছেইন ডাঙৰীয়াক আপোনালোকে জয়যুক্ত কৰক। চাব 20 পুৰৰ পৰা বিজেপি জিকাই গৈছে। গতিকে এইখিনি কথা কৈছোঁ, আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, কোনো ধৰণৰ দ্বিধাগ্ৰস্ততাত নুভুগিব। অহা 7 তাৰিখত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত, এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আমাৰ 14 প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী, আমাৰ দলৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াক আপোনালোকে দুৱাৰ কৰক, আশীৰ্বাদ কৰক, বহুমূলীয়া ভোট দি তেখেতক বিপুল ভোটত জয়যুক্ত কৰক। ইনশাআল্লাহ এটা কথা ক'ব পাৰোঁ, আজি যদি ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত ইণ্ডিয়া গঠবন্ধনৰ কংগ্ৰেছৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ হয়, ৰকিবুল হুছেইন ডাঙৰীয়া নিশ্চিতভাৱে কেন্দ্ৰীয় মন্ত্ৰী হ'ব। আমাৰ গৰাখহনীয়া সমস্যাৰ পৰা আমাৰ চৰাঞ্চলৰ বিভিন্ন সমস্যালৈ যথেষ্ট বলিষ্ঠভাৱে মাত মাতিব পাৰিব। সমস্যাবোৰ সমাধান কৰাৰ কাৰণে তেখেতে 100% চেষ্টা কৰিব পাৰিব। দুজন মানুহে বেয়া পালে, 3টা ৰাজনৈতিক দলৰ মানুহে বেয়া পালে। দুজন মানুহ হ'ল 1 নম্বৰ হিমন্ত বিশ্ব শৰ্মা, আৰু হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি বেয়া পালে বদৰুদ্দিন আজমল ডাঙৰীয়াই। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিৰ্বাচন বিজেপি, এজেপি এই 3টা ৰাজনৈতিক দলে বেয়া পালে। আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াই যোৰহাটৰ মানুহক ক'লে গৌৰৱপূৰ্বক ভোট নিদিব। এতিয়া আপোনালোকে কওক, যোৰহাটত যদি গৌৰৱ গগৈ হাৰাৰ কাৰণে আজমল ডাঙৰীয়াই দোয়া কৰে,
আজমল ডাঙৰীয়াই যোৰহাটত কাক জিকাব বিচাৰে কওক এবাৰ কাক জিকাব বিচাৰে যোৰহাটত কাক বিচাৰে বিজেপিক বিচাৰে বিজেপি যোৰহাটত গৌৰৱ গগৈ হাৰাৰ কাৰণে দোৱা বিচাৰে আৰু বিজেপিক জিকাৰ কাৰণে দোৱা কৰে এই বদৰুদ্দিন আজমল তেওঁৰ ভিতৰত তেওঁৰ মনে প্ৰাণে তেওঁ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব বিচাৰে তেওঁ মনে প্ৰাণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে সেইকাৰণে আমি সকলোৱে যি নৰেন্দ্ৰ মোদী যি হিমন্ত বিশ্ব শৰ্মা যি এজেপিয়ে বিজেপিয়ে সংখ্যালঘু মানুহক কেনেকৈ অত্যাচাৰ কৰিছে অত্যাচাৰ ভাঙিছে মন্দিৰত বলুচাৰ লগাইছে এই হিমন্ত বিশ্ব শৰ্মা নৰেন্দ্ৰ মোদী বিজেপি বদৰুদ্দিন আজমল ডাঙৰীয়াই ছাপোৰ্ট কৰে গতিকে শ্ৰদ্ধা ৰাইজ কোনো কাৰণতেই যাতে বদৰুদ্দিন আজমল ডাঙৰীয়া এটাও ভোট নাপায় বাকচ শূন্য কৰি পঠাব লাগিব অহা ৭ তাৰিখে বাকচ শূন্য কৰি পঠাব লাগিব আপোনালোকক অনুৰোধ জনাইছো ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰতিটো মুহূৰ্তত আমাৰ জাতিৰ বিপদ হয় এই বিপদত সন্মুখত বা নেতৃত্ব দিয়ে ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলত উন্নয়ন হ'ব আমাৰ জাতিৰ সমস্যা সমাধান হ'ব অসমৰ সমস্যা সমাধান হ'ব তেখেতক দোৱা কৰি আশীৰ্বাদ কৰিব আৰু ইভিএম মেচিনত তেখেতৰ হাতৰ ছবি ৩ নম্বৰত থাকিব ৩ নম্বৰৰ বুটাম টিপি ভোট দি নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা বদৰুদ্দিন আজমলক বিদায় দিয়াৰ